মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 4 লৈকে আলোচনা কৰিছো আজি কোৱেশ্চন নম্বৰ 5 আমি আলোচনা কৰিবলৈ লৈছো তোমালোকে চাবা ইয়াত কি কৈছে 1/17 ৰ দশমিক বিস্তৃতিত পুনৰাবৰ্তিত গুণটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব পাৰে হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰ সত্যতা পৰীক্ষা কৰা তাৰ কি তোমালোকক হৰণ কৰিব দিছে 1 ক 17 এৰে আমি হেতু কৰো ইফালে আমাৰ 1 আছে আমাক 17 এৰে হৰণ কৰিব লাগে ফাৰ্ষ্টতে তোমালোকে জানা ভাগ না যাব ডেসিমেল লব লাগিব শূন্য এটা ফেৰি পাবা আকৌ ভাগ না যায় শূন্য গতিকে ইয়াত তোমালোকে শূন্য পালা এতিয়া হৈ গল আমাৰ কিমান 100 যদি হয় তেনহলে আমাৰ কিমান টাইমছ দিব পৰা যাব 5 টাইমছ দিবা তোমালোকে 5 টাইমছ দিলে তোমালোকৰ 85 হ'ব হয়নে 85 যদি হয় তেনহলে সাবট্ৰাক্ট কৰিবা কিমান হ'ব 15 দশমিকটো লৈছা তোমালোকে ফ্ৰী 0 এটা পালা এবাৰ তোমালোকক দিব লাগিব 8 টাইমছ যদি তোমালোকে দিয়া কিমান হ'ব 8 7s are 56 remaining 5 8 1s are 8 plus 5 8 1 8 plus 5 13 মানে 136 নাই এতিয়া আকৌ তোমালোকে সাবট্ৰাক্ট কৰিলে কিমান পাৱা যাব ইয়াত 4 আৰু ইয়াত পোৱা যাব তোমালোকৰ 1 ফ্ৰী 0 এটা আগতে তোমালোকে 136 পাইছা তানে আকৌ 8 বাদ দিবা তোমালোকে 8 টাইমছ আমি দিছো কি 8 টাইমছ এটো খুব দীঘলীয়া হ'ব দেই 8 টাইমছ দিলে কিমান হ'ব 136 সাবট্ৰাক্ট কৰা 4 হেনা তাৰমানে 40 হৈ গল 40 হলে কিমান টাইমছ যাব তোমালোকৰ নিশ্চয়কৈ 2 টাইমছ যদি আমি দিও 2 টাইমছ দিলে কিমান হ'ব দেখা দিছো ৰবা ইয়াৰ আগত 2 তো দিলো 2 17 যা 34 ইয়াত আমি লিখিম 34 লিখিলো তেনলে 6 হয়নে 6 কিন্তু আমাৰ ৰিপিট হোৱা নাই গতিকে 6 ইয়াত ফ্ৰী 0 তোমালোকে পালা 60 হৈ গল 60 যেতিয়া হ'ব তাৰ পিছত কিমান বাদ দিবা লাগিব 3 টাইমছ দিলে কিমান হয় 3 টাইমছ ওকে 3 টাইমছ দিলে 51 3 17 ৰ 51 ইয়াত বাকি থাকিল নম্বৰ 9 ফ্ৰী 0 এটা পালা ফ্ৰী 0 এটা পোৱাৰ পিছত তোমালোকক 5 টাইমছ দিব পাৰিবা 5 টাইমছ দিলে কিমান হ'ব 85 ৰবা ইয়াত আমি 5 টাইমছ দিছো 5 টাইমছ দিলে ইয়াত হ'ব আমাৰ 85 তোমালোকে সাবট্ৰাক্ট কৰিলে 5 পালা আকৌ ফ্ৰী 0 50 তেনহলে 50 যদি হয় আকৌ কিমান বাৰ যাব তোমালোকৰ 2 টাইমছ 2 টাইমছ হ'ব 3 টাইমছ দিলে তোমালোকৰ 51 হ'ব 2 টাইমছ হলে 34 কিমান 34 সাবট্ৰাক্ট কৰা ইয়াত 6 আৰু ইয়াত 116 এটা ফ্ৰী 0 তোমালোকে পাই গলা ফ্ৰী 0 পোৱাৰ পিছত এবাৰ তোমালোকে কিমান বাদ দিব লাগিব 9 টাইমছ বহুত দীঘলীয়া দেই 9 টাইমছ ধৈৰ্য ধৰি কৰিব লাগিব নহলে কিন্তু ভুল হ'ব 9 টাইমছ তোমালোকে কেনেকৈ দিবা 9 7s are 63 6 carried 9 1s are 9 plus 6 15 তেনে 153 হয় সাবট্ৰাক্ট কৰা ইয়াত পালা তোমালোকে 7 আৰু 7 এ পাবা আৰু কি পাবা 7 ন তাৰ পিছত 70 ফ্ৰী 0 এটা পালা তোমালোকে এইবাৰ আকৌ আহিল ব্লেক নতুন এটা সংখ্যা 70 যদি হয় তেনে আমাৰ কিমান বাদ দিব পাৰিম 4 টাইমছ এতিয়া দিব পাৰিম আমি কিমান টাইমছ 4 টাইমছ ৰবা ইয়াত তোমালোকে ফটো দি লোৱা এই মই ইমানটো নিদিও ওচৰতে দিছো ওচৰতে দিলে তোমালোকে গম পাবা তানে ইয়াৰ পৰা লিখি দিছো 4 টাইমছ দিলে 4 17s are 20 4 7s are 28 2 is carried 4 1s are 4 plus 2 6 68 হৈ গল তাৰপিছত ইয়াত 20 নতুন তাৰপিছত 20 কিমান বাদ দিবা এবাৰ 1 টাইম দিলে 17 নহয় বাৰু তাৰ পিছত হ'ব তোমালোকৰ সাবট্ৰাক্ট কৰা 3 যদি 30 হৈ গল আকৌ কিমান হ'ব আকৌ 1 টাইম
তাৰপিছত 1 টাইম দিলে আমাৰ কিমান হ'ব ইয়াত হৈ যাব তোমালোকৰ 17 সাবট্ৰাক্ট কৰিলে তোমালোকৰ হ'ব 13 তাৰপিছত 30 130 যদি হয় তোমালোকৰ কিমান টাইম এবাৰ দিবা তোমালোকে 7 টাইমছ যাব লিখা তোমালোকে 7 আচ্ছা 7 7 jar 49 4 is carried তাহলে 7 1 jar 7 plus 4 11 1 1 সাবট্ৰাক্ট কৰিলে কিমান হ'ব ইয়াত থাকিব 1 ইয়াত থাকিব 1 বা কি মজা আহি আছে 110 হৈ গল 110 হোৱাৰ পিছত এবাৰ তোমালোকক দিব লাগিব 6 টাইমছ কিমান টাইম দিব পাৰিবা 6 টাইম ইয়াত তোমালোকে লিখিবা 6 হসাকে ক্লামজি দেই আচ্ছা 17 into 6 ইয়াতে তোমালোক পূৰণ কৰি ৰাখিছো 42 4 is carried 6 plus 4 10 okay 102 হ'ব amazing 102 সাবট্ৰাক্ট কৰা ইয়াত থাকিব 8 আৰু 9 গতিকে আকৌ ফ্ৰী 0 বা নতুন নতুন আহি আছে গতিকে 80 হলে 5 টাইমছ দিলে তো তোমালোকৰ কি কিমান হয় 85 গতিকে তোমালোকে দিবা এবাৰ 4 টাইমছ 4 টাইমছ দিলে কিমান হয় 4 7 jar 28 4 7 jar 28 2 is carried 4 1 jar 4 plus 2 6 68 হয় তেলে কিমান থাকিল ইয়াত থাকিব আমাৰ 2 ওয়াও আৰু ইয়াত থাকিব 1 120 আকৌ 120 হৈ গল আছে এবাৰ কিমান দিবা 7 টাইমছ দিয়া ওকে অদ্ভুত 7 টাইমছ দিলে কিমান হ'ব 7 7 jar 49 7 7 jar 49 4 is carried 7 1 jar 7 plus 4 11 আইও দেহি এতিয়াহে 1 আহিল হয়নে এই 1 আহিল 1তে আমি স্টার্ট কৰিছিলো আকৌ 1 আমি পালো তেনেহলে ইয়াৰ পিছত যি ঘটনা ঘটিব সববিলাক মাথো ৰিপিট হ'ব নহয় নে সেই কাৰণে আমি কৰিম কি ইয়াতে আমি বন্ধ কৰিম তেনছে 4117 647 41164 কি আছিলে 7647 7647 গতিকে এইখিনি আমাৰ হল কি আমাৰ ভাগফল আৰু এই ভাগফলখিনি গোটেইখিনি ৰিপিট হ'ব গতিকে তোমালোকে এনেকৈ দিলে হ'ল মুঠতে তোমালোকে খুব ধৈৰ্য সহকাৰে ভাগটো হৰণটো কৰিবা পৰীক্ষাত সাধাৰণতে এনেকা অংক নাহে যদিও তোমালোকে অংকটো কৰিবলৈ চেষ্টা কৰিবা কাৰণ ইয়াতে তোমালোকৰ ধৈৰ্য্য শক্তি প্লাস তোমালোকৰ কনসেন্ট্ৰেশনৰ মানে যেটো পাৱাৰ সেই পাৱাৰটো তোমালোকৰ বৃদ্ধি কৰিব গতিকে অংকটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা ইয়াই হ'ল তানে ইমানটা অংক যোৱাৰ পিছতহে ইয়াকো ৰিপিট হ'ব হেয়া তোমালোকক দেখাবলৈ কৈছে এটা কোৱেশ্চন নম্বৰ 6 টো আমি কৈছো যদি p আৰু q অখণ্ড সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই তেনে হলে p by q আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতিৰ পৰিসৰ পৰ্যবেক্ষণ কৰা কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে আচ্ছা ইয়াত তোমালোকক কি দিছে যে p by q হেৰি লব দিছে বিভিন্ন ভ্যালু লব দিছে ভ্যালু লোৱাৰ পিছত তোমালোকক কৰিব লাগিব কি ইয়াৰ q কি ধৰ্ম মানে প্ৰদৰ্শন কৰে মানে এক্সিবিট কৰে হেতু তোমালোকক দেখুৱাব লাগে ৰব মই এখানে ডিলিট কৰি দিছো বাৰু আচ্ছা ধৰি লোৱা আমি এটা সংখ্যা ললো so 19 by 20 এই দুটা আমাৰ কো প্ৰাইম হয় 19 by 20 হল নে ইয়াত p by definitely ইহত p by q আৰহিৰ যত q not equal to 0 এতিয়া যদি তোমালোকে 20 q ৰ কথা চিন্তা কৰা তানে q equal to 20 20 ক আমি লিখিব পাৰো 4 into 5 4 ক আমি কি লিখিব পাৰো 2 square আৰু 5 ক লিখিব পাৰো 5 to the power 1 তানে কি পালা আমাৰ q যে আছে q ৰ উৎপাদক 2 to the power something
মানে 2 to the power m নহলে 2 to the power m পূৰণ 5 to the power n এনেকা ৰাশি পাম হয় এনেকা ৰাশি পাম নহলে তোমালোকে আৰু এটা সংখ্যা লোৱা প্ৰথমটো আমি 2 to the power m আৰু 5 to the power n এনেকা ৰাশি পালো নেক্সট আৰু তোমালোকে এটা বস্তু লোৱা ধৰি লোৱা এবাৰ আছে 22/25 সেই দুটা কো প্ৰাইম হয় ইয়াত q = 25 আছে নাই q = 25 ক আমি লিখিব পাৰো 5 স্কয়াৰ 5 স্কয়াৰ লিখিব পাৰো তাৰ মানে আমাৰ q ৰ উৎপাদক কি মডেলত আছে 5 to the power m মডেলত আছে আকৌ আনহাতে তোমালোকে আন এটা বস্তু লোৱাত লাগিলে ধৰি লোৱা আমাৰ আন এটা সংখ্যা 7/8 ইয়াও কো প্ৰাইম হয় যত q = 8 এইটোক আমি লিখিব পাৰো 2 কিউব তানে ইয়াত কি থাকিল আমাৰ q ৰ উৎপাদক কেনেকা মডেলৰ 2 to the power m মডেলৰ তাৰ মানে আলটিমেটলি আমি ক'ব পাৰিম যদি কোনো এটা সংখ্যা p by q আৰহিৰ থাকে আৰু p আৰু q দুটা কো প্ৰাইম হয় তেনেহলে q ৰ উৎপাদক বিলাক হয় 2 to the power m মডেলৰ হ'ব নহলে 2 to the power m into 5 to the power n মডেলৰ হ'ব n কিন্তু দেইটো 5 to the power n মডেলৰ হ'ব নহলে হ'ব কি ই 5 to the power n মডেলৰ m by n যিকোনো লিখিলে হল এই ক্ষেত্ৰত জাস্ট পাৱাৰ হে গতিকে এই তিনটা মডেলত আমাৰ কিউৰ উৎপাদক বিলাক থাকিব কি মডেল 2 to the power m মডেল নহলে 2 to the power m into 5 to the power n মডেল নহলে 5 to the power n মডেল এই তিনটা মডেলত আমাৰ কিউৰ উৎপাদক বিলাক থাকিব পাৰিব নেক্সট কোৱেশ্চন এইবিলাক মানে ৰিজনিংৰ বস্তু হয় গতিকে অলপ তোমালোকে চিন্তা কৰিলে হৈ যাব নেক্সটত আৰু এটা অংক কৰি আমি ভিডিওটো অফ কৰি দিছো নহলে বেছি দীঘলীয়া হ'ব তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত এটো তোমালোকে নিজে নিজে বনাই লিখিলে হ'ল ধৰি লও যিকোনো এটা সংখ্যা ললা তোমালোকে a এই সংখ্যাটোক তোমালোকে কেনেকৈ লিখিলা 0.1001 0001 000 আৰু এটা 0 পৰা হিদিব লাগিব 1 এনেকৈ ডট 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 এনেকা সংখ্যা আমাৰ অপুনৰাবৰ্তিত থাকে আন এটা সংখ্যা b ললা তোমালোকে 0.20200 ৰিস্ক লব নালাগে এনেকৈ সাধাৰণভাৱে লিখিলে হৈ গল ডট 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 এনেকৈ লিখিলা c আন এটা সংখ্যা লিখিলা তোমালোকে 30300 3 ডট 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 এনেকৈ গৈয়ে থাকিলা তোমালোকে গতিকে এইটো হ'ব তোমালোকৰ কি অপুনৰাবৰ্তিত আৰু অবিৰত বিস্তৃতি থকা সংখ্যা তাৰনে এয়া হ'ব তোমালোকৰ অপৰিমেয় সংখ্যা গতিকে ৰবা আমি চেপ্টাৰটো শেষে কৰি দিছো আৰু দুটা অংক বাকি আছে ইয়াত তোমালোকৰ অলপ ধৈৰ্য ধৰা তোমালোকে আন এটা বস্তু তোমালোকৰ হেৰি কৰি ভিডিওটো শেষ কৰি দিছো ইয়াত তোমালোকৰ আহিল লাষ্ট oh my god ৰবা what the hell is going on man oh it's okay মানে বাকি কোৱেশ্চন বিলাক তোমালোকক বুটলি আনিছো যৰ পৰা আনিব লাগে ফ্ৰেছ হলে তোমালোকে অংকটো কৰি মজা পাবা ভিডিওটো চাই ভাল পাবা এখানে ফ্ৰেছ কৰিবলৈ চেষ্টা কৰিছো আচ্ছা এতিয়া কোৱেশ্চন নম্বৰ 8 আৰু 9 বাকি থাকিল না কোৱেশ্চন নম্বৰ 8 টো আমি কৰি দিছো 5/7 আৰু 9/11 ৰ মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা ওকে 5/7 আৰু 9/11 ৰ মাজত থাকিব লাগিব হয়নে এই ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰিবা ফাৰ্ষ্টতে হিহতক হৰ একে কৰিবলৈ চেষ্টা কৰিবা তাৰ মানে হল কি কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন মই দেখা দিছো আচ্ছা 5/7 লবৰবাতে কলমটো বেছি মোটা হৈ গৈছে 5/7 ইকুৱেল টু তোমালোকে লিখিলা 5/7 নেক্সট তোমালোকে 9/11 না
9/11 লিখিলা 9/11 ইয়াতো লিখিলা আচ্ছা এতিয়া ইয়াক আমি 7 এৰে পূৰণ কৰিম ইয়াক কিন্তু 11 এৰে পূৰণ কৰিম যাতে ইহঁতৰ হৰ একেই হয় সেই কাৰণে 5/11 জাৰ 55 হৈ গ'ল আৰু ইফালে 77 ইফালে থাকিব তোমালোকৰ 63 আৰু ইফালে থাকিব তোমালোকৰ 77 হৈ গ'ল এতিয়া 55 ক আমি 77 এৰে হৰণ কৰিম 55 divided by 77 ভাগ না যায় দশমিক ললা আগতে তোমালোকে শূন্য বহাই দিলা গতিকে দশমিক লোৱাৰ লগে লগে তোমালোকে শূন্য এটা পাই গলা কিমান বাৰ 5 বাৰ 6 বাৰ যদি দিয়া যায় 7 বাৰ দিলে 7 বাৰ ট্ৰাই কৰা যাকচোন 7 বাৰ দিলে বেছি হ'ব 6 বাৰ ট্ৰাই কৰিছিল আচ্ছা 6 7 জাৰ 42 4 is carried 6 7 জাৰ 42 42 plus 4 47 আমি সাবট্ৰাক্ট কৰিছো সাবট্ৰাক্ট কৰিলে আমি কিমান পাম সাবট্ৰাক্ট কৰিলে আমি পাম ইয়াত 8 আৰু ইয়াত 4 তেনলা 14 - 7 7 পাম নাই 7 8 ফ্ৰী জিৰো তোমালোকে পালা আচ্ছা ফ্ৰী জিৰো পালা তানে কি 0.7 0.6 যে আছে 0.6 তকৈ ডাঙৰ তেহে আমি লিখিব পাৰিম এবাৰ কি মানে তোমালোকে কি বুজিলা 55 যদি আমি 77 এৰে হৰণ কৰো তেনে হলে 0.6 তকৈ ডাঙৰ হ'ব 0.7 আমি ধৰি লৈছো বাৰু হয়নে তেনে হলে 0.7 আমি এটা সংখ্যা লৈছো ফাৰ্স্ট এটা সংখ্যা আমি লৈছো কিমান তিনটা অংক লব দিছে তোমালোকে এবাৰ কৰিবা কি 0.707007000 ডট 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 ইয়াত এক নম্বৰ সংখ্যা গল হয়নে আৰু দুই নম্বৰ সংখ্যাৰ ভিতৰত তোমালোকে কি কৰিব পাৰা আচ্ছা দুই নম্বৰ তোমালোকে এনেকৈ লিখিব পাৰা 0. আচ্ছা 7 7 1 7 11 7 111 ডট 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 এনেকৈ গৈ থাকিব পাৰা তাৰ পিছত আৰু এটা লিখিব পাৰা এটা তোমালোকৰ একদম অপচনেল তোমালোকে ইচ্ছামতে ফাৰ্স্ট মানে প্ৰথমটো তোমালোকে হৰণ কৰিলে হ'ল তাৰ পিছত তোমালোকে লিখিব পাৰা কি 720 7200 ডট 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 এটা তো আমি কইলোই কিন্তু এখিনিতে তোমালোকে এটা বস্তু চিন্তা কৰিবলৈ আছে যে 66 77 এৰ হৰণ কৰিলে ই 7 পাৰ কৰে নেকি আকৌ এটা আমি চিন্তা কৰিছো ৰবা 63 এবাৰ আমি 77 এৰে হৰণ কৰিম যাতে ই পাৰ নকৰে যেটা ৰিজাল্ট আমি লিখিছো আচ্ছা তোমালোকে ললা কি ডেসিমেল ডেসিমেল লোৱাৰ পিছত ইয়াত শূন্য পালা গতিকে 8 টাইমছ আমি দিবলৈ চেষ্টা কৰিছো বাৰু 8 times okay 8 7 jar 56 remaining 5 আৰু তেনেহলে কি হল 8 7 jar 56 56 plus 5 61 আকৌ এবাৰ 8 7 jar 56 6 is there 5 is carried then 8 7 jar 56 56 plus 5 61 গতিকে ঠিক আছে আমাৰ আটৰ তলতে আছে গতিকে আমাৰ আনসাৰটো ৰাইট ভয় খাবলৈ একো নাই গতিকে এনেকৈ লিখিলেও হ'ব মুঠতে তোমালোকৰ যিটো মান তোমালোকে লিখিবা এইটো 55 ৰ পৰা 55/77 ৰ মান যিটো লিখিবা যি মানটো লিখিবা হেটো 55/7 তকৈ ডাঙৰ হ'ব লাগিব কিন্তু 63/77 ৰ সৰু হ'ব লাগিব এইখিনি তোমালোকে লক্ষ্য ৰাখিবা গতিকে এনেকৈ লিখিলেও তোমালোকৰ পৰিমেয় সংখ্যা হৈ যাব या তোমালোকে আকৌ বঢ়াব বিচাৰিছা আকৌ বঢ়াব পাৰিবা তিনটা জিৰো দিবা এনেকৈ ডট 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 গতিকে এইটো হল তোমালোকৰ আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো কি আছিল নেক্সট কোৱেশ্চনটো জাস্ট টিক মাৰ্ক দিব লাগে মই তোমালোকক দেখাই দিছো এটা তোমালোকৰ পৰিমেয় সংখ্যা নহয় কাৰণ অপৰিমেয় এটাক আমি পৰিমেয়লৈ কনভাৰ্ট কৰিব পাৰো গতিকে এটো যেহেতু দশমিক বিস্তৃতি শেষ হৈ গৈছে গতিকে এটো আমাৰ পৰিমেয় সংখ্যা ৰবা এটো ক্ৰস দিছো দেই এটো অপৰিমেয় সংখ্যা তাৰ পিছত এইটো হৈছে আমাৰ ৰিপিটিং নন টাৰ্মিনেটিং যদি ৰিপিট কৰে আৰু কিন্তু শেষ নহয়
তেনেহ'লে সেইটো হ'ব কি আমাৰ পৰিমেয় এইটো চোৱা তোমালোকে ৰিপিটো কৰা নাই কিন্তু শেষো হোৱা নাই সেইকাৰণে এইটো হ'ব আমাৰ অপৰিমেয় মুঠতে তোমালোকৰ 1 নম্বৰ অপৰিমেয় 5 নম্বৰটো অপৰিমেয় 2 নম্বৰটো তোমালোকৰ কিয় পৰিমেয় হয় মই তোমালোকক দেখাই দিছো শৰ্টকাট 2 নম্বৰটোত কি দি আছে তোমালোকৰ √2 to 5 2 to 5ক আমি কেনেকৈ লিখিব পাৰো 15 স্কয়াৰ এতিয়া স্কয়াৰ আৰু স্কয়াৰত কাট খালে 15 হৈ গ'ল গতিকে 15 এটা পৰিমেয় সংখ্যা সেইকাৰণে এইটো পৰিমেয় আৰু বাকিবিলাকটো কৈ দিছো যে এইটো তোমালোকৰ কি হৈছে মানে দশমিক শেষ হৈ গৈছে মানে গতিকে ই পৰিমেয় এইটো দশমিক শেষ হোৱা নাই কিন্তু ৰিপিট কৰিছে গতিকে এইটো পৰিমেয় এইটো দশমিক শেষ হোৱা নাই ৰিপিটো কৰা নাই গতিকে এইটো অপৰিমেয় গতিকে এইখিনি তোমালোকে জানিবা আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু তোমালোকে প্ৰেক্টিছ কৰিবা এইটো চাই চোৱাৰ কাৰণে ধন্যবাদ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা না পৰিবা প্লিজ সাবস্ক্ৰাইব থ্যাংক ইউ